শিক্ষাৰ মানদণ্ড উন্নত কৰি উন্নত মানৰ মানৱ সম্পদ গঢ়াৰ বাবে আমি চেষ্টা কৰি আছো। এই উন্নত মানৰ মানৱ সম্পদ অসমক আগুৱাই লৈ যাব, এক আত্মনিৰ্ভৰশীল অসম, এক স্বাৱলম্বী অসম, এক নিজৰ ভৰিত থিয় হৈ থকা অসম আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গঢ়ি দিব খুজিছো। এই সংকল্পৰে আজিৰ মিটিঙত আমি অংশগ্ৰহণ কৰিছো। আগত দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাছিল। এটা সময়ত চাকৰি বিক্ৰী হৈছিল, আনকি SPDC হ'ব পৰা চাকৰিবিলাকৰ APSC কেলেংকাৰীত বিক্ৰী কৰা হ'ল। আৰু আমাৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 লাখ নিযুক্তি দিলে, এটা চাকৰিটো কোনো চুকুতৰাই ক'ব পৰা নাই যে ভ্ৰষ্টাচাৰ হৈছে, অজলপ্ৰীতি হৈছে, আত্মীয় স্বজনক চাকৰি হৈছে। মেধাৰ ভিত্তিত 1 লাখ নিবনুৱা গোটেই অসমত চাকৰি দিয়া হ'ল। আৰু ভ্ৰষ্টাচাৰৰ এটাও এক্সাম্পল আমাক দেখাব নোৱাৰিলে, এটা উদাহৰণ আমাৰ সন্মুখত আহিব। আজি দুখীয়া ল'ৰা ছোৱালীয়ে পঢ়া শুনা আৰম্ভ কৰিছে। কংগ্ৰেছৰ দিনত চাকৰি বিক্ৰী হৈছিলে, ধনী ল'ৰা ছোৱালীয়ে চাকৰি পাইছিলে, কাৰাপশ্যন কৰা অফিচৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছিলে, বিজেপিৰ আমলত দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। প্ৰত্যেক ঘৰত ৰেচন কাৰ্ড দিয়াৰ আমাৰ দায়িত্ব আছে। প্ৰত্যেক ঘৰ দুখীয়া পৰিয়ালক আমি ৰেচন কাৰ্ড দিম। যিসকলে এপ্লাই কৰিছিলে ৰেচন কাৰ্ড অহা নাই, সকলোৰে হাতত আমি ৰেচন কাৰ্ড তুলি দিম। এই সংকল্প আমাৰ আছে। আৰু ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক 5 লাখ টকাৰ প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড বা মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড দিয়া হ'ব। এই কথা আমি ক'ব খুজিছো। এটা সময় আছিলে দুখীয়া ল'ৰা ছোৱালীয়ে ঘৰত বেমাৰী হ'লে মা দেউতাক হেৰুৱাইছিলে। দুখীয়া মানুহে চিকিৎসা কৰিব পৰা নাছিলে। দুখীয়া ঘৰত চিকিৎসা কৰাৰ কাৰণে পইচা নাছিলে। নিজৰ গহনা মংগলসূত্ৰ বিক্ৰী কৰিও, ঘৰ মাটি বিক্ৰী কৰিও, দোকান বন্ধকত ৰাখিও দুখীয়া মানুহে চিকিৎসা কৰিব পৰা নাছিল। আৰু চিকিৎসাৰ অভাৱত, পইচাৰ অভাৱত দুখীয়া ল'ৰা ছোৱালীয়ে মা দেউতাক হেৰুৱাইছিলে। কিন্তু আমাৰ আমলত আমি আয়ুষ্মান কাৰ্ড দিছো আৰু ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে আয়ুষ্মান কাৰ্ড পাব। এই আয়ুষ্মান কাৰ্ড জৰিয়তে বেমাৰী হ'লে বছৰত 5 লাখ টকাৰ চিকিৎসা আপোনালোকে বিনামূলীয়াকৈ কৰিব পাৰিব বুলি মই ঘোষণা কৰিছো। দুখীয়া ল'ৰা ছোৱালীয়ে এতিয়া মা দেউতাক হেৰুৱাই নিদিয়ে। চিকিৎসাৰ অভাৱত মা দেউতা নমৰে, চিকিৎসাৰ পইচাৰ অভাৱত মা দেউতা নমৰে। চিকিৎসা কৰাৰ এটা ভাল সুযোগ আমি মানুহৰ পৰিয়ালে পৰিয়ালে আগবঢ়াই দিয়াৰ এটা সংকল্প লৈ কাম কৰি আছো। আপোনালোকৰ ভিতৰত প্ৰত্যেকজনে অৰুণোদয় পোৱা নাই, কিন্তু যিসকলে অৰুণোদয় পোৱা নাই, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা অহা 2 বছৰৰ ভিতৰত কৰিম। এই কথাটো আপোনালোকক ক'ব খুজিছো। আজি অসমৰ কৃষকে ধান বিক্ৰী কৰি আছে 2183 টকা। মেট্ৰিক টনত ধান বিক্ৰী হৈ আছে, যিটো এটা সময়ত বজাৰত 1400 টকাত বিক্ৰী হৈছিলে। বিজেপি চৰকাৰৰ দিনত 2183 টকাত বিক্ৰী হৈছে। আৰু যোৱা বছৰ 22-23 বছৰত 30,000 মেট্ৰিক টন ধান আমি অকল শোণিতপুৰ জিলাত চৰকাৰে MSP দি বিক্ৰয় কৰিছে। কৃষকৰ মানদণ্ড ভাল হ'ব লাগিব। কৃষকৰ ইনকাম দুগুণ হ'ব লাগিব। কৃষকৰ ইনকাম দুগুণ হ'লে সামাজিকভাৱে আমি আগবাঢ়ি থাকিব পাৰিম, সামাজিকভাৱে আমি আগবাঢ়িব পাৰিম। মোৰ কথা হ'ল উন্নয়নৰ কথা ক'লে অকল ৰাস্তা ঘাট দলং হ'লে উন্নয়ন নুবুজায়। যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে
মেধাৰ ভিত্তিত চাকৰি পোৱা নাই তেনেকুৱা 2 লাখ নিবনুৱা ল'ৰা ছোৱালীক আত্মনিৰ্ভৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে 2 লাখ টকা প্ৰত্যেকজন যুৱক যুৱতীক আগবঢ়াই দিয়া হ'ব যে তোমালোকে ব্যৱসায় বাণিজ্য কৰি নিজক সংস্থাপিত কৰা। কোনো ঘৰত নিবনুৱা থাকিব নালাগে এই সংকল্পৰে আমি কাম কৰি আছো। প্ৰত্যেকটো নিবনুৱা কেনেকৈ কাম দিব পাৰি এই চিন্তা কৰি আমি কাম কৰি আছো। প্ৰত্যেকজন নিবনুৱাক কাম দিব লাগিব, নহয়বা চৰকাৰী চাকৰি হ'ব লাগিব। যাৰ চৰকাৰী চাকৰি নহ'ব, পঢ়া শুনা কৰা ল'ৰা, তেখেতসকলক ইঞ্জিনিয়াৰিং কৰা ল'ৰা, ডিগ্ৰী পাছ কৰি ভাল এটা IIT পাছ কৰা ল'ৰা যদি ব্যৱসায় বাণিজ্য কৰিব খোজে 5 লাখ টকা মানে দি চৰকাৰে ব্যৱসায়িক স্থাপিত হ'বৰ কাৰণে কাম কৰিব।